হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন দিছে আৰু তেওঁৰ অনুগ্ৰহত আমাক সকলোকে ভালে ৰাখিছে। তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ তীতৰ পত্ৰ 1 অধ্যায়ৰ 8 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, অতিথি সেৱক, সাধুক স্নেহ কৰোঁতা, বিবেচক, ন্যায় কৰোঁতা, পবিত্ৰ, পৰিমিতভোগী আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে আমি 1 অধ্যায়ৰ যদি আমি ওপৰৰ লাইনত যদি চাওঁ, ইয়াতে কৈছে মংগলাচৰণ আৰু মণ্ডলী শাসন সম্বন্ধীয় কথা। ইয়াতে মণ্ডলী শাসন কৰিবৰ কিছু সম্বন্ধীয় কথা ইয়াতে লিখা আছে। আমি যদি মণ্ডলী চলাওঁতা হয় বা কোনোবা যদি মণ্ডলী চলাই আছে, তেনেহ'লে তেওঁবিলাকৰ কাৰণে এই বাক্যটো বহুত দৰকাৰী হয়। হালেলুয়া। সেইকাৰণে ইয়াতে কৈ আছে যে 8ত অতিথি সেৱক, আমি আলহী সুধিবৰ কাৰণে, আমি সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমাৰ ভাল ব্যৱহাৰ হ'ব লাগে। আৰু ইয়াতে কৈ আছে সাধুক স্নেহ কৰোঁতা, ভাল মানুহবিলাকক বা জ্ঞানী মানুহবিলাকক আমি মৰম কৰোঁতা বা কোনোবা দুখীয়া দৰিদ্ৰ ঘৰ নথকা, মা দেউতা নথকা এনেকুৱা মানুহবিলাকক, সন্তানবিলাকক স্নেহ কৰা। আৰু বিবেচক মানে যিটো ভাল জ্ঞান বুজিব পৰা, ভালকৈ বুজাই দিব পৰা, মিলা প্ৰীতি কৰিবৰ পৰা, এনেকুৱা বুজাবুজি, যিটো ভাল বুজি পোৱাক এনেকুৱা মানুহ হ'ব লাগে। আৰু ন্যায় কৰোঁতা, যিটো সঠিক ন্যায় কৰোঁতা, যিটো ঠিকটোহে যাতে তেওঁ বিচাৰ কৰে আৰু অন্যায় যাতে নকৰে, বেয়া যাতে নকৰে, সেনেকুৱা আমাক হ'ব দিছে। আৰু পবিত্ৰ হ'ব লাগে আমি, কিয়নো ঈশ্বৰে পবিত্ৰ আৰু আমি যদি ঈশ্বৰক জানিছোঁ, আমিও পবিত্ৰ হ'ব লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। পৰিমিতভোগী বুলি কৈছে ইয়াতে, আমি নিয়মত খাব লাগে। আমাৰ খোৱা লোৱা, আমাৰ সকলো আচাৰ ব্যৱহাৰত, পিন্ধা উৰাত সকলোবোৰ নিয়মিতভাৱে হ'ব লাগে। আমেন। আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ বুলি কৈছে। নিৰাময় শিক্ষাত, ভাল জ্ঞানত, ভাল ৰাস্তাত চলিবৰ কাৰণে যাতে আদৰ্শ দেখুৱাব পাৰে বেলেগৰ কাৰণে। কিন্তু বেলেগক আদৰ্শ দেখুওৱাৰ আগতে আমি নিজেও ঠিক হ'ব লাগিব। আমি নিজেও সেই নিৰাময় শিক্ষাত আশ্বাস পোৱা ব্যক্তিক আমি নিজেও হ'ব লাগিব। তেতিয়াহে আমি বেলেগক আমি শিকাব পাৰিম। আমেন। সেইকাৰণে ইয়াতে মণ্ডলী শাসন, যদি কোনোবাই মণ্ডলী শাসন কৰি আছে, কোনোবা যদি পালক হয়, পাষ্টৰ হয়, তেনেহ'লে সেই ব্যক্তিজনৰ জীৱনত এই সকলোবিলাক হ'ব লাগিব। তেওঁ অতিথি সেৱকো হ'ব লাগিব। তেওঁ মণ্ডলীত যিমানবিলাক মানুহ আহে, তেওঁ আমনি পাব নালাগিব, তেওঁ বেয়া পাব নালাগিব। কেৱল ভালকৈ সেৱা শুশ্ৰূষা কৰিব পৰা ব্যক্তি হ'ব লাগিব। আৰু তেওঁ স্নেহ কৰোঁতা ব্যক্তি হ'ব লাগিব। আৰু তেওঁ বিবেচক হ'ব লাগিব। যদি কোনোবাই অজানিতে হাই কাজিয়া লাগিছে, মনোমালিন্য হৈছে, তেনেহ'লে এই সকলোবিলাকত তেওঁ যাতে সমাধান কৰিব পাৰে, যাতে সকলো যিটো হুলস্থুলবিলাক, বেয়া পৰিবিলাক যাতে তেওঁ মৰম চেনেহত পৰিৱৰ্তন কৰিব পাৰে, এনেকুৱা গুণ হ'ব লাগিব। আৰু তেওঁ ন্যায় কৰোঁতা হ'ব লাগিব। তেওঁ যাতে ভাল ব্যৱস্থাটোহে লয়, যাতে সকলোৰে কাৰণে ভাল হয়, এই ব্যৱস্থা লোৱা ব্যক্তি হ'ব লাগিব। আৰু তেওঁ পবিত্ৰ হ'ব লাগিব।
তেওঁৰ জীৱনত যাতে একো দাগ, একো বদনাম, একো যাতে অনিষ্টকাৰী তেওঁৰ জীৱনত যাতে কোনো কথা নাথাকে, এনেকুৱা ব্যক্তি হ'ব লাগিব। আৰু তেওঁ পৰিমিতভোগী হ'ব লাগিব। তেওঁ যাতে ঈশ্বৰৰ ৰাইজৰ কাৰণে পৰিচৰ্যা কৰাৰ সময়ত কোনোবাই যদি খোৱা বস্তু আহাৰ যদি দিয়ে, তেনেহ'লে আমি পৰিমিতভোগী খাব পৰা ব্যক্তি হ'ব লাগিব। নিয়মত বেছিকৈ খোৱা ব্যক্তি হ'ব নালাগিব। আৰু ইয়াত কৈ আছে নিৰাময় শিক্ষাত আশ্বাস দিয়া হ'ব লাগিব। হালেলুয়া। কিয়নো এজন পালক হ'লে, এজন গুৰি ধৰোঁতা হ'লে মানে তেওঁৰ এই সকলোবোৰ জ্ঞান থাকিব লাগিব। তেতিয়াহে তেওঁ যদি শিক্ষা দিব, বেলেগে সেই শিক্ষাটো ল'ব। কিন্তু তেওঁৱে যদি শিক্ষা দিওঁতাই জনে যদি এনেকুৱা বেয়া হয়, তেনেহ'লে তেওঁৰ শিক্ষাটো কেনেকৈ ল'ব? সেইকাৰণে প্ৰভু বিশ্বাসীসকল, ঈশ্বৰৰ বাক্যটো কেৱল এজনক কোৱা নহয়, ঈশ্বৰৰ বাক্যটো সকলোৰে কাৰণে কৈছে। কেৱল আমি পাষ্টৰক দুখিব নোৱাৰোঁ, আমি কেৱল পালকক বা মণ্ডলীৰ যিটো তত্বাৱধান কৰা ব্যক্তিজনক আমি দায়ী ধৰিব নোৱাৰোঁ। কেৱল সিহঁতৰ কাৰণে ঈশ্বৰৰ বাক্যটো কোৱা নাই, ঈশ্বৰৰ বাক্য সকলোৰে কাৰণে কৈছে। যদি আপোনাক বিশেষকৈ মনোনীত কৰিছে, তেনেহ'লে এই সকলোবোৰ গুণ আপোনাৰ থাকিব লাগিব, সেই ব্যক্তিজনৰ থাকিব লাগিব। কিয়নো তেওঁ বেলেগকৈ পৃথককৈ মনোনীত কৰিছে নিজৰ মণ্ডলীৰ মানুহবিলাকক চাবৰ কাৰণে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। কেৱল এই গুণটো আমাৰ খ্ৰীষ্ট বিশ্বাসী জীৱনত সকলোৰে থকা উচিত। হালেলুয়া। কিয়নো ঈশ্বৰ সৰুকো মৰম কৰে, ডাঙৰকো মৰম কৰে, পালককো মৰম কৰে আৰু মণ্ডলীৰ বিশ্বাসীবিলাককো মৰম কৰে। সেইকাৰণে আমি যদি ঈশ্বৰক প্ৰেম কৰোঁ, এই সকলো গুণবিলাক আমাৰ থকাটো উচিত। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। কেৱল আৱশ্যকতাৰ কাৰণে নহয়, আমি যদি ঈশ্বৰক প্ৰেম কৰোঁ, তেনেহ'লে আমাৰ ঈশ্বৰ যদি প্ৰেমময় হয়, তেনেহ'লে ঈশ্বৰৰ যদি প্ৰেমময় গুণ আমাৰো থকা উচিত। আমেন। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, ধন্যবাদ দিওঁ সুন্দৰ বাক্যৰ কাৰণে। প্ৰভু, এই সুন্দৰ দিনটো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। যিসকলে শুনি আছে, যিসকলে মানি আছে, সেই সকলোকে একে সমানে আশীৰ্বাদ কৰিবা। আৰু যিসকলে তোমাৰ পৰিচৰ্যাৰ কাৰণে আগবাঢ়িছে, এই সকলোবোৰ বাক্যত লিখা সকলোবোৰ আশীৰ্বাদবিলাক তেওঁৰ ওপৰত দিবা। ধন্যবাদ প্ৰভু। এই সকলো যাচনা নাচৰতীয়া প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।